নমস্কাৰ, মই মানস ব্লগ ভিডিঅ' চেনেলৰ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ যে আপোনালোকক দেখাম যে মই বাখুৰত কি আছে, মানে কি বস্তু আছে মোৰ মহত্ব লগা। গাইছ বাখুৰত এক নম্বৰতে এটা খাল আছে, সেই খালটো হ'ল সেইটো ওচৰলৈ মই গৈ আছোঁ। বোলো আপোনালোকে এই খালটো দেখিছে যে এইটো এটা সাধাৰণ খাল নহয়। এইটোতে মানে যোনটো ৰুক্মিণীয়ে ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰি আছিলে, পূজা পাতল কৰি থাকে, সেই খালটোৱে হ'ল মানে সেই মূৰ্তিটো এই খালটোৰ পৰা উৎপত্তি হৈছিলে। ইয়াত মানে মাটি ফাটি ওলাইছিলে গাইছ। পূৰা মানে যেতিয়া মান আৰু ব্ৰিটিছৰ মাজত যুদ্ধ আছিলে তেতিয়া সেই মূৰ্তিটো ওলাইছিলে। এতিয়া ওলাওঁতে মানে গুলি এটা লাগিলে মানে ভগৱানৰ মূৰ্তিটোত বিকট ৰূপ লৈ আছে সেই মূৰ্তিটোৱে। গাইছ এই খালটো এক নম্বৰ মহত্ব থকা খাল। বলক আপোনালোকৰ এতিয়া দ্বিতীয়টো বস্তুটো দেখুৱাই আছোঁ কি আছে। আপোনালোকে বাখুৰত মানে তেনেকুৱা কিমান মানে এতিয়া পপুলাৰ বস্তু আছে, মই সেইকেইটা দেখাই দিম আপোনালোকক। দুই নম্বৰটো এইটো, ইয়াতে এটা আৰক্ষী মানে থানাৰ নিচিনা এটা অফিচ আছে। সেয়া গ'লে এইটো বস্তু আছে। 3 নম্বৰতে গেছ আছে। ইয়াত বিভিন্ন ধৰণৰ চৰাই আহিছে, চাই লওক আপোনালোকে। পুৰা চৰাই যদি ইয়াত বাঘ আছে, শামুক ভঙাৰ পৰা ধৰি এনি চৰাই মই বাখুৰত চৰাই পাব বিখ্যাত যায়। চাই লওক আপোনালোকে। তাতে চিলনিৰ পৰা ধৰি শামুকখনৰ পৰা ধৰি প্ৰতিটো চৰাই আছে, পূৰা কাউৰীৰ পৰা ধৰি একেবাৰে হাঁহলৈকে, বৰটোকোলালৈকে, বগলীলৈকে আছে। চাই লওক আপোনালোকে। ইয়ালৈকে চৰাই আছে, এইবিলাক কিমান গছ গছনি দেখিছেতো, এই সকলো গছ গছনিতে চৰাই আছে। দাদা ইয়াত চৰাই কিমান টাইমলৈকে থাকিব? কিমান কেইমাহমান থাকে নি চৰাই? গাইছ এতিয়া মানুহে সুধিলে বোলে চৰাই কিমান দিন থাকে, ক'লে বোলে ইয়াত বোলে চৰাই থাকে বোলে 6 মাহমানলৈকে থাকে চৰাই। ইয়াতে একেবাৰে কণী পাৰি পোৱালি জগাই পাৰ কৰি সিহঁতি মানে যায়গৈ আকৌ নিজৰ জেগালৈ বেলেগলৈ। অলপ কিমান চৰাই চিৰিকটি বাখুৰত মানে চৰাইটো বিখ্যাত গাইছ। বঢ়িয়া। দেখিছে গাইছ কিমান চৰাই। এনেকুৱা চৰাই আচলতে ইয়াত মাৰিব নোৱাৰে। চৰাই মাৰিলে যোনটো মানুহ চৰাই মাৰে তাক ভগৱানে বিভিন্ন শাস্তি দিয়ে। বাৰু গাইছ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই। আকৌ আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাগে, মানে চাই কৰিব নপঢ়িব পাৰে।